মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান হৈছে এক অভিলাষী অভিযান যাৰ লক্ষ্য হৈছে আমাৰ মহিলাসকলক উদ্যোগী হিচাপে গঢ়ি তোলা। এই অভিযানৰ দুটাৰ উদ্দেশ্য হৈছে অমৃত কালত আমাৰ মহিলা উদ্যোগীসকলৰ আয় বৃদ্ধি কৰা আৰু তেওঁলোকক ব্যৱসায়িকভাৱে সফল কৰা। সমগ্ৰ ৰাজ্যখনতে কেতবোৰ চৰ্ত সাপেক্ষে আমি গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটসমূহৰ প্ৰায় 39,67,743 গৰাকী মহিলা সদস্যলৈ গাই প্ৰতি 10,000 টকাকৈ উদ্যমিতা পুঁজি আমি প্ৰদান কৰিম। তেওঁলোকে এই সুবিধা লাভ কৰাৰ পিছত আমি এনে প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ন্যূনতম 25,000 টকাকৈ বেংক ঋণ আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তদুপৰি এই ঋণৰ ধন তেওঁলোকে সৎব্যৱহাৰ কৰি সময়মতে পৰিশোধ কৰিলে এনে প্ৰতিগৰাকী হিতাধিকাৰীলৈ 12,500 টকাৰ মূলধনী সাহায্য প্ৰদান কৰা হ'ব। এইদৰে প্ৰতিগৰাকী হিতাধিকাৰীয়ে অনুদান, ৰাজ সাহায্য আৰু ঋণ হিচাপে ন্যূনতম 47,500 টকা লাভ কৰিব। আত্মসহায়ক গোটৰ সদস্যসকললৈ আবেদন প্ৰপত্ৰ বিতৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। মই এই কথা জনাবলৈ পাই সুখী হৈছোঁ যে আমি নগৰ অঞ্চলতো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়া নামেৰে এই আঁচনিখন ৰূপায়ণ কৰিব বিচাৰিছোঁ আৰু এই আঁচনিখনে আত্মসহায়ক গোটৰ প্ৰায় 2,50,000 সদস্যক সামৰি ল'ব। মই এই আঁচনিৰ সফল ৰূপায়ণৰ বাবেও পৰ্যাপ্ত পুঁজি আবণ্টনৰ প্ৰস্তাৱ দিছোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান হৈছে এক অভিলাষী অভিযান যাৰ লক্ষ্য হৈছে আমাৰ মহিলাসকলক উদ্যোগী হিচাপে গঢ়ি তোলা। এই অভিযানৰ দুটাৰ উদ্দেশ্য হৈছে অমৃত কালত আমাৰ মহিলা উদ্যোগীসকলৰ আয় বৃদ্ধি কৰা আৰু তেওঁলোকক ব্যৱসায়িকভাৱে সফল কৰা। সমগ্ৰ ৰাজ্যখনতে কেতবোৰ চৰ্ত সাপেক্ষে আমি গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটসমূহৰ প্ৰায় 39,67,743 গৰাকী মহিলা সদস্যলৈ গাই প্ৰতি 10,000 টকাকৈ উদ্যমিতা পুঁজি আমি প্ৰদান কৰিম। তেওঁলোকে এই সুবিধা লাভ কৰাৰ পিছত আমি এনে প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ন্যূনতম 25,000 টকাকৈ বেংক ঋণ আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তদুপৰি এই ঋণৰ ধন তেওঁলোকে সৎব্যৱহাৰ কৰি সময়মতে পৰিশোধ কৰিলে এনে প্ৰতিগৰাকী হিতাধিকাৰীলৈ 12,500 টকাৰ মূলধনী সাহায্য প্ৰদান কৰা হ'ব।